নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ পুনৰ এটা এডুকেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4ৰ বাবে 10টা সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ, যি প্ৰশ্ন পৰীক্ষাত পূৰ্ণ সম্ভাৱনা থকা। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোন চনত অসম প্ৰশাসন পৰিষদ গঠন হৈছিল? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1958, অৰ্থাৎ 1958 চনত অসম প্ৰশাসন পৰিষদ গঠন হৈছিল। আৰু আপোনালোকে মই কৈ দিয়াৰ আগতে ৰাইট এনচাৰটো কমেণ্ট কৰি জনাব। দ্বিতীয় প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বনফুল, অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰাই বনফুল গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তৃতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাম নভামী, অৰ্থাৎ প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম হ'ল ৰাম নভামী। নেক্সট কুৱেশ্যন নাম্বাৰ 4, ডক্টৰ ভূপেন হাজৰিকাক কেতিয়া দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1992, অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাক 1992 চনত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 5, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাধৱদেৱ, অৰ্থাৎ বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 6, বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1952, অৰ্থাৎ বড়ো সাহিত্য সভা 1952 চনত গঠন হৈছিল। আৰু আপোনালোকে তাৰিখটো মনত ৰাখি থৈ দিব 16 নৱেম্বৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 7, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কহিনুৰ থিয়েটাৰ, অৰ্থাৎ অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখন হ'ল কহিনুৰ থিয়েটাৰ। আৰু আপোনালোকে এইটো মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যন নাম্বাৰ 8, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইৰাভাটাৰ সুৰ, অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল ইৰাভাটাৰ সুৰ। আৰু আপোনালোকে এইটো মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যন নাম্বাৰ 9, কুম্ভমেলা কিমান বছৰৰ অন্তৰে অনুষ্ঠিত হয়? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 12, অৰ্থাৎ কুম্ভমেলা 12 বছৰৰ অন্তৰে অনুষ্ঠিত হয়। শেষৰ প্ৰশ্নটো হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমি বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মামৰে ধৰা তৰোৱাল, অৰ্থাৎ ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমি বঁটা পোৱা গ্ৰন্থখনৰ নাম হ'ল মামৰে ধৰা তৰোৱাল। আৰু শেষত 10টা প্ৰশ্ন উত্তৰৰ ভিতৰত কোনে কিমান স্ক'ৰ কৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ' আগলৈকে লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।